যে উত্তৰাৰ গৰ্ভৰ শিশুটোৱে ভগৱন্ত কৃষ্ণক গৰ্ভতে দৰ্শন কৰিলে। দেশন্ত অমৃত সিঞ্চয় যেন শৰীৰত কোন ইটো বুলি শিশু গুণন্ত মনন্ত। তেওঁ গৰ্ভতেই তেওঁ অমৃত বৰষিলে, তেওঁক জীৱন্ত কৰি তুলিলে ব্ৰহ্মস্তৰ পৰা। আৰু এওঁনো কোন বুলি তেওঁ গৰ্ভতে চিন্তা কৰিলে। আছিলন্ত কটুক্ষণ চাই নেত্ৰ ভৰি, ভৈল অন্তৰ ধ্যানৰ পাছে তৈতে শ্ৰী হৰি। কিছু সময় তেওঁ অনিমেষ নেত্ৰৰে চালে আৰু হঠাতেই ভগৱন্ত তেওঁৰ চকুৰ আগৰ পৰা অন্তৰ্ধ্যান হ'ল। শিশু জীৱে জানি সতি ভৈলা ভয়হীন, গৈলা গৃহে মাধৱকো কৰি প্ৰদক্ষিণ। শিশুটো মৃত্যুৰ মুখৰ পৰা জীৱন্ত হোৱাৰ কথা জানি আনন্দ মনেৰে উত্তৰা নিজৰ গৃহৰ অভিমুখে গ'ল। ইয়াৰ পৰৱৰ্তী পদত কুন্তীৰ কৃষ্ণস্তুতি নামাকৰণৰ সৈতে আমাক তলৰ পদৰ মাজেদি কি ক'ব বিচাৰিছে আমি পদবন্ধে আলোচনা কৰিম। চলিবাক জান্ত কৃষ্ণ কুন্তী হেন জানি, হলুতক মুখে দুখে বুলিলন্ত বাণী। কৃষ্ণ এতিয়া দ্বাৰকালৈ যাব এই কথা জানি কুন্তীৰ চকুলো ববলৈ ধৰিছে আৰু কৈছে, হে কৃষ্ণ কৃষ্ণ বাপ কৰো প্ৰণিপাত, পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ। তুমি যে জগতৰ ঈশ্বৰ এই কথা মই তোমাৰ কাৰ্যৰ পৰা মই গম পালোঁ। দৈৱকী নন্দন নন্দ কুমাৰ গোবিন্দ, নমো নমো মুকুন্দ চৰণ অৰবিন্দ। তুমি দৈৱকীৰ পুত্ৰ যে তুমি এই কথা মই অনুভৱ কৰিছোঁ। তুমি পৰম গোবিন্দ আৰু তোমাৰ চৰণত মই নমস্কাৰ জনাইছোঁ। নমো নাভি পংকজ পংকজ মালাধাৰ, তোমাৰ মানে নাভি পদুম ফুলৰ দৰে আৰু মালা পদুম ফুলৰ মালা তুমি পৰিধান কৰিছা। নমো নেত্ৰ পংকজ পংকজ পাৱে যাৰ, তোমাৰ চকুযোৰ পদুম ফুলৰ দৰে আৰু তুমি চৰণত পদুম পৰিধান কৰিছা, তোমাৰ ভৰিকেইটা পদুম ফুলৰ দৰে। নমো ভকতৰ চিত্ত বৃত্ত অধিষ্ঠাতা, তোমাক নমস্কাৰ কৰিছোঁ, তুমি ভকতৰ চিত্ত আৰু বৃত্তৰ অধিষ্ঠাতা গৰাকী। দুৰ্গতি তাৰক মূৰত তুমি পিতা মাতা, তুমি সকলো বিপদৰ পৰা উদ্ধাৰ কৰোঁতা। বিষবহ্নি ৰাক্ষসৰ দুৰ্ঘোৰ বনবাস, আজি অশ্বত্থামাৰ অস্ত্ৰত যাওঁ নাশ। যে তুমি বিষবহ্নিৰ পৰা আৰু দুৰ্ঘোৰ ৰাক্ষস বনবাসৰ পৰা তুমি মোৰ ল'ৰাকেইটা উদ্ধাৰ কৰিলা আৰু অশ্বত্থামাৰ আজি ব্ৰহ্মস্ত্ৰৰ পৰাও তুমি আমাক উদ্ধাৰ কৰিলা। নানা বিপদত পুত্ৰ সমে আশা ৰাখি, চতকে শিশুক যেন ঢাকি ৰাখে পাখি। চৰায়ে যেনেকৈ ডেউকাৰ আঁৰত পোৱালি ৰাখে, তেনেকৈ তুমিও মোৰ এই 5টা পুত্ৰ ৰক্ষণাবেক্ষণ দিলা। কেৱলে ৰাখিলা মাত্ৰ সিটো দৈৱ কি ক, জানিলোঁ মুতেশে স্নেহ মাতৃটো অধিক। যে তোমাৰ নিজৰ মাতৃ দৈৱকীতকৈও তুমি মোক বেছি ভাল পোৱা এই কথা মই অনুভৱ কৰিছোঁ। সেহি আপদ আমাৰ অভিমত, তোমাকো দেখিবে পাওঁ যিটো আপদত। এতিয়া বিদায়ৰ সময়ত কৃষ্ণই কৈছিল, পেহীদেউ তোমাক মই কিবা এটা দি যাওঁ বুলি ভাবিছোঁ, তোমাক কি লাগে কোৱা। আমাৰ নিচিনা যদি মানুহক আহি স্বয়ং বৈকুণ্ঠপতি কৃষ্ণই ক'লেহিহেঁতেন কি লাগে কোৱা, আমিতো সোধাই নেৰোঁ। আমাৰ যিমান অভাৱ অভিযোগ সকলোখিনি তেওঁৰ পৰা আদায় কৰিব বিচাৰিলোহেঁতেন। কিন্তু মানে কুন্তীয়ে তাৰ বিপৰীতে মন্তব্য কৰিছে কি বুলি, যে কৃষ্ণ তুমি যদি যাবৰ সময়ত কিবা দিব খোজা, সেহি আপদ আমাৰ অভিমত, তোমাকো দেখিবে পাওঁ যিটো আপদত। তুমি পৰিয়ালত মোক বিপদ আপদ এটা দি থৈ যোৱা, যাতে বিপদ আপদ এটা হ'লে তোমালৈ যাতে মনত পৰে, তোমাক দেখিবলৈ পাওঁ। চিৰি ভৈলে ভুলে মন কৰে নানা কাম, সম্পদত নপৰে লৈবাকত বনা। তুমি যদি ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ সচ্ছল কৰি দিয়া, তেতিয়া মোৰ মনটো যেতিয়া লগত নিব নোৱাৰা ধন সোৱন্তি মোহত পৰিব, তেতিয়া মই ভকতৰ সংগলৈ যাবলৈ, তোমাৰ নাম ল'বলৈ, তোমাক ভক্তি কৰিবলৈ মোৰ সময়ৰ অৱকাশ নোলাব। গতিকে জগতৰে আত্মা অন্তৰ্যামী মহাহৰি, নিজৰ ৰূপ আচাহা সাক্ষাৎ অৱতৰি। তুমি জগতৰে আত্মাস্বৰূপ অন্তৰ্যামী মহা ঈশ্বৰ। গতিকে তুমি নিজ ৰূপ ধৰি এই সংসাৰত
অৱতাৰ ধাৰণ কৰিছা। কেহু বোলে বংশ বিস্তাৰ ইবে যাদৱৰ। কোনোৱে কৈছে যে এওঁ যাদৱ বংশ বিস্তাৰ কৰিবৰ কাৰণে তেওঁ আহিছে, যশস্যা বঢ়াবৰ কাৰণে আহিছে। কেহু বোলে কীৰ্তি বঢ়াই বন্ত পাণ্ডৱৰ। কোনোৱে কয় যে নহয়, যে এওঁলোকে পাঞ্চ পাণ্ডৱৰ কীৰ্তি বঢ়াবৰ কাৰণেহে এওঁ আহিছে। কেহু বোলে ভূমিভাৰ হৰিবাকপতি। কোনোবাই কয় নাই নাই, এওঁ ভূমিভাৰ হৰণ কৰিবৰ কাৰণে আহিছে। কৰৈ নানা হেতু যাৰ যেন লৱৈ মতি। যাৰ যেনেকুৱা মতি তেনেকৈ তোমাক কৈছে। কাম্য কৰ্ম কৰি মৰৈ যত মূঢ় মতি। ভৈলাহা বেকত তাক নিস্তাৰিবে পতি। যিবিলাক মানুহে কামনা বাসনাৰ বশৱৰ্তী হৈ যে তেওঁলোকে লগত নিব নোৱাৰা ধন সম্পত্তিৰ মোহত পৰি মৃত্যুৰ ফাললৈ গতি কৰে, তেনে লোকক তুমি উদ্ধাৰ কৰিবৰ কাৰণে অৱতাৰ ধাৰণ কৰিছা। অনন্ত চৰিত্ৰ কথা কৰিবা প্ৰচাৰ। শ্ৰৱণ কীৰ্তন কৰি তৰুক সংসাৰ। যে তুমি অনন্ত তোমাৰ গুণ চৰিতবিলাক প্ৰচাৰ কৰিবা, আৰু যিবিলাক কথা শ্ৰৱণ কীৰ্তন কৰিলে মানুহে মুক্তিৰ অধিকাৰী হ'ব পাৰে। গতিকে আমি আজিৰ দৰে অৱস্থানলৈ আমি আহিবই লাগিব, আৰু নিৰ্গুণ কৃষ্ণৰ গুণ কথা শুনিবই লাগিব। আমাৰ মনটোক যেতিয়ালৈকে নিৰ্গুণ কৰিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ মনটো গুণময় হৈ থাকিব। গুণময় মনত আমাৰ অহংকাৰ থাকিব, আৰু অহংকাৰে আমাৰ জীৱন মানে দুখ দুৰ্গতিৰ মাজলৈ লৈ যাব। সেইকাৰণে উদ্ধৱক কৈছে, মূৰ কথা যথাত নিৰ্গুণ সেহি স্থান। ঈশ্বৰক জানিলে নিৰ্গুণ हुए জ্ঞান। বুলিও নিৰ্গুণ শ্ৰদ্ধা মহুৰ সেৱাৰ। নিৰ্গুণ স্থানক পাৱে ভকতে আমাৰ। আজি এই স্থানলৈ আহিলে নিৰ্গুণ কৃষ্ণৰ গুণলীলা আমাৰ আলোচনা কৰি থকা হৈছে। এই কথাবোৰ যেতিয়া আমি শুনিম, তেতিয়া আমাৰ গুণময় মনটো নিৰ্গুণলৈ উত্তৰণ কৰিব। আমাৰ পূজা স্বভাৱটো ৰিজু হৈ যাব। গতিকে আমাৰ ভাগৱতত দেখুৱাইছে যে কংসৰ কপালত চন্দন পিন্ধোৱা কুজিজনী তিনিটা কুজ বুলি কৈছে। মানে হৈৰিন্ধিৰ কুজ কেইটা? তিনিটা। এতিয়া আমি সেই কাহিনীটো পঢ়ি সিমানতে সীমাবদ্ধ কৰিলে নহ'ব। আমি নিজকো চিন্তা কৰি চাব লাগিব যে আমিও কুজিয়ে হৈ আছোঁ নেকি বাৰু? আমিও কংসৰ কপালতেই চন্দন পিন্ধাই আছোঁ নেকি বাৰু? কংসৰ কপালত যিদিনালৈকে কুজিয়ে চন্দনৰ ফুট দিছিল, তেতিয়ালৈকে তেওঁ কুজা হৈছিল। এতিয়া কংস হৈছে কি? অজ্ঞানতাৰ প্ৰতীক, অভিমানৰ প্ৰতীক। যাৰ কাৰণে নাৰদে তেওঁক সোণ হেৰ অজ্ঞানী কংস বুলি সম্বোধন কৰিছিল। এতিয়া বাহ্যিকত কংসক অজ্ঞানীৰ প্ৰতীক ৰূপে দেখাইছে, কিন্তু আধ্যাত্মিক দিশত আমিও কংসৰ দৰে অজ্ঞানী হৈ আছোঁ নেকি বাৰু? অৰ্থাৎ আমি লগত নিব নোৱাৰা ধন সম্পত্তি, বিদ্যা শিক্ষা জাতি অভিমানত আমি আছোঁ নেকি বাৰু? যদি আছোঁ, আমিও কংসই হৈ আছোঁ। যে আমাৰ অহংকাৰে আমাৰ মনত অৱস্থান কৰিছে নেকি? কি অহংকাৰ? প্ৰধানকৈ 5টা অহংকাৰে আমাক ভকতি কৰিব নিদিয়ে। কি কি অহংকাৰ? জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এ বচ যত তৎ স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কন্তকঃ। আমি এই 5টা ভাৱক যদি প্ৰাধান্য দিওঁ, মই বান্দৰমাৰী গাঁৱৰ উচ্চ জাতিৰ মানুহ, এইবুলি যদি জাতিক লৈ কোনোবাই গৰ্ব কৰে, তেওঁ আজিৰ দৰে অনুষ্ঠানত আহি সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰে। বিদ্যা, মই বান্দৰমাৰী গাঁওখনত মোতকৈ পুথিগত ডিগ্ৰী আনৰ কাৰো নাই, এইবুলি পুথিগত ডিগ্ৰীক লৈ যদি অভিমান কৰোঁ, তেতিয়া আমি আজিৰ দৰে সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰোঁ। মহতঞ্চ, মই গাঁওখনৰ ভিতৰত মই সকলোতকৈ ধনী মানুহ, এইবুলি লগত নিব নোৱাৰা ধন সম্পত্তিক লৈ যদি কোনোবাই গৰ্ব কৰে, তেওঁ সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰে। ৰূপ, আমাৰ কিছুমান মানুহ বগা চগা ধুনীয়া হ'লে ক'লা মানুহৰ ফালে নাচায়, মাতিবলৈ ইচ্ছা নকৰে। সেইটো স্বভাৱ আছে যদি এৰিব। কাৰণ আপুনি বান্দৰমাৰী গাঁৱত এজনী ধুনীয়া বগা চগা ছোৱালী, এজন ধুনীয়া ডেকা ল'ৰা, এজনী বোৱাৰী, এজনী মহিলা বা এগৰাকী পুৰুষ হিচাপে বসবাস কৰিবৰ কাৰণে
আমাৰ পূৰ্বজন্মতেই ভগৱানৰ ওচৰত সাধনা কৰি অহা হৈছিল। সাধনাৰ অনুকূলে আপোনাক এই জন্মত আনতকৈ অলপ সুন্দৰ কৰি জন্ম দিছে। গতিকে আমাৰ ভাগৱতৰ দৰ্শনৰ কথা নাজানি আমি যদি ভগৱন্তৰ প্ৰদত্ত ৰূপ যৌৱনক লৈ যদি অভিমান কৰোঁ, তেতিয়াহ'লে সুন্দৰক বান্দৰ কৰিবলৈ ভগৱন্তৰ বেছি সময় নালাগে। ধনী মানুহ দুখীয়া কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। নিৰোগী মানুহক ৰোগগ্ৰস্ত কৰি হস্পিটেললৈ পঠাবলৈ ভগৱানৰ বেছি সময় নালাগে। সেইকাৰণে আমাৰ ভাগৱত শুনি এইবিলাকৰ পৰা যাতে আমি উদ্ধাৰ হ'ব পাৰোঁ। জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এই বছ যত তৎ স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টক। এই 5টা অভিমানে যাতে আমাৰ মনত ঠাই পাব নোৱাৰে, তাৰ কাৰণে আমি সাৱধান হ'ব লাগিব। গতিকে ভাগৱত নুশুনিলে আমাৰ সেই মিছাকেই সঁচা বুলি ভাবি থাকে। আজি বহুত মানুহে পাৰ্থিৱ ধন সম্পত্তিটোকে আচল বুলি ভাবে, কিন্তু সেইটো যে আচল নহয়। মহাপুৰুষে লিখি থৈ গৈছে, সম্পদকো জানা নুহি সম্পদ, জানা আপদকো নুহি আপদ, পৰম সম্পদ হৰি ভকতি, আপদ জানা হৰি বিৰকতি। আজি আপোনালোকে পৰম সম্পত্তি ঘটিছে, এইটো লগত যাব, আৰু ইয়ালৈ নাহি পেলাই যিবোৰ সম্পত্তি ঘটিছে সেইবোৰ এৰি থৈ যাব। গতিকে পাৰ্থিৱ যিবোৰ ধন সম্পত্তি ঘটিছোঁ লগত নিব নোৱাৰে। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সত্তৰি। এতিয়া বেয়া কাম কৰিলে পাপ, আৰু ঈশ্বৰৰ কথা শুনিলে পৰ উপকাৰ কৰিলে পুণ্য। গতিকে আপুনি ঈশ্বৰৰ কথা শুনি কিমান পুণ্য যোগ কৰিছে আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। এই যুগনীতিটোকে কপিলে আহি মাকক কৈছিলে, কপিল স্বৰূপ আৰু ভৈল অৱতাৰ, লুপ্ত ভৈল জ্ঞান তাক কৰিলা প্ৰচাৰ, তোমাৰ প্ৰসাদে যুগ জানি দেৱ হুতি, তোমাৰ চৰণ চিন্তি লভিলা মুকুতি। যেতিয়া আমাৰ প্ৰকৃত জ্ঞান, ঐশ্বৰিক জ্ঞান, সৎ জ্ঞান যেতিয়া অভাৱ হয়, তেতিয়াই ভগৱন্ত আকৌ আৱিৰ্ভাৱ হয়। গতিকে কপিল অৱতাৰ হৈ তেওঁক মানে যুগনীতি শিকালে। কি যুগনীতি? কৰ্মসু কৌশলম যুগ। যিটো কৌশল অৱলম্বন কৰিলে আত্মাই পৰমাত্মাৰ লগত সংযোগ স্থাপন কৰে, এইটোৱে হৈছে যুগ। আজি আমি সকলোৱে ইমান সময় হয়তো কোনো লোকে বিচনাত শুই থাকিলেহেঁতেন, আজি নিমন্ত্ৰণ পাই সব এৰি থৈ গুচি আহিলে। অৰ্থাৎ শাৰীৰিক সুখ ত্যাগ কৰি আপুনি আধ্যাত্মিক জ্ঞান বা আধ্যাত্মিক সম্পদ গতি আছে। এইটো হৈছে পৰকালৰ সম্পদ, এইটো আমাৰ লগত যাব। গতিকে আমি এনেধৰণৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ পালে 10 বন কাটি কৰি আহিব লাগে। মাধৱদেৱে কৈছে, তোমাৰো গুণৰ মহিমা দেখিয়া এ আন যত কাম দূৰতে তেজিয়া থৈলোঁ। কিয়? আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা, জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। আমি যদি মানুহৰ জন্ম পাই ঈশ্বৰৰ কথা শুনাৰ পৰা নিজক বঞ্চিত কৰি ৰাখোঁ, তেতিয়াহ'লে আহিল কণা গ'ল কণা খাগৰি কাটিল 3 কণা, আমি আকৌ অহা জেগালৈ ঘূৰি যাব লাগিব। আজি আপোনালোকে বিভিন্ন গৃহস্থী ঘৰৰ পৰা ওলাই আহিছে, লক্ষ্য বাৰু কি যে আমাৰ আজি ভাগৱত আলোচনা সামৰণি হ'লে আমি খাই বৈ নিজৰ ঘৰলৈ নিৰ্দিষ্ট সময়ত ঘূৰি আহিম। আপোনালোকে যেনেকৈ ঘৰৰ পৰা ওলাই আহোঁতে আকৌ নিৰ্দিষ্ট ঘৰখনলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে, আমাৰ ভাগৱতৰ মতে আমাৰ এইখন ঘৰলৈ যিটো জীৱ যিখন ঘৰৰ পৰা ওলাই আহিছে, এখন ঘৰ বুলি কৈছে দেই। উদ্ধৱক যাবৰ সময়ত চিনাকি কৰি দিছে কি বুলি? মহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ, ইহাকে বুলিও গৃহ জানা মহাবীৰ। অৰ্থাৎ ভগৱন্তক সেৱা পূজা কৰিব পৰা এই মনুষ্য এখন ঘৰ। গতিকে এইখন ঘৰলৈ যিটো জীৱ যিখন ঘৰৰ পৰা আহিছে, ক'ৰ পৰা? পৰম ব্ৰহ্মৰ পৰা। পৰম ব্ৰহ্মৰ পৰা আহি আমাৰ এইখন ঘৰত সোমাবলৈ তেওঁ কিমান বাট অতিক্ৰম কৰি আহিছে? 20 লক্ষণম স্থাৱৰম, 20 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছে। নৱলক্ষম জলজ, 9 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আছে। নৱলক্ষম কুৰ্মাঞ্চ, 9 লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ জন্ম পাইছে। 30 লক্ষ পশু নাম, 30 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ বাঘ সিংহ কুকুৰ শিয়াল মেকুৰী হৈ আছোঁ। 10 লক্ষ পক্ষী নাম, 10 লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আছোঁ। 70 লক্ষ বানৰা,
4 লক্ষবাৰ আমি বিভিন্ন প্ৰজাতিৰ বান্দৰৰ জন্ম পাইছোঁ 2 লক্ষ অৰ্ধমানৱা হিতাহিত জ্ঞান শূন্য 2 লক্ষবাৰ হিতাহিত জ্ঞান শূন্য অৰ্ধমানৱ চিম্পাঞ্জীৰ দৰে জন্ম ধাৰণ কৰিছোঁ তথৌ মনুষ্যত্ব প্ৰাপ্য ততকৰ্মাণি সাধুত তাৰ পিছতে সৌভাগ্যক্ৰমে পুণ্য অৰ্জন কৰি জীৱশ্ৰেষ্ঠ মানুহ নামৰ উপাধিটো পাইছোঁ এতিয়া আমি মানুহ নামৰ উপাধিটো পালে আজিৰ দৰে আহি যদি কৃষ্ণ কথা শুনো ভাগৱত শুনো তেতিয়া আমাৰ জীৱটোৱে 7টা ষ্টেপ পাৰ হৈ নিজৰ ঘৰখন পাব আমাৰ ভাগৱতত কৈছে প্ৰথমে দহিব পাতেক ছয় প্ৰথম আমাৰ পাপবিলাক অৰ্থাৎ বেয়া ভাববিলাক নাইকিয়া কৰি দিব কৰাইবে মহাপুণ্য অদ্ভুতয় ভাগৱত শুনাৰ লগে লগে পুণ্য উপাৰ্জন হ'ব মিলাইবে বিষয়ত বিৰকতি বিষয়ৰ প্ৰতি বিৰকতি আনিব কৃষ্ণত পুৱাইবে প্ৰেম ভকতি কৃষ্ণ কথা শুনিবলৈ আগ্ৰহটো বাঢ়ি যাব উপজাইবে আতি বৈষ্ণৱ জ্ঞান আমি যে সকলো ঈশ্বৰৰ সন্তান এই কথাটো বুজি পাব মায়াকো দহিয়া কৰৈ নিজান তেতিয়া ভেদভাৱটো নাইকিয়া হৈ যাব চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰেকে কৰি তেতিয়া আমাৰ জীৱটোৱে য'ৰ পৰা আহিছে পৰম ব্ৰহ্মত বিলীন হৈ যাব গতিকে ভাগৱত নুশুনা জীৱ সংস্কাৰ হ'ব নোৱাৰে সি এই তিনিটা আমাৰ এইটো মানে ধৰ্ম দৰ্শনেই নহয় বিজ্ঞানেও স্বীকাৰ কৰিছে যে পৃথিৱীৰ উপৰি ভাগত যি বায়ুমণ্ডল আছে তাক ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰি বিজ্ঞানে প্ৰধানকৈ 3টা অৱস্থাত দেখুৱাইছে টপস্ফিয়াৰ টেট্ৰস্ফিয়াৰ আইনস্ফিয়াৰ আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে ভাগৱত শুনা জীৱ ইমান নিৰ্মল হ'ব প্ৰয়াণৰ পিছত এই ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰি থোৱা বৈকুণ্ঠত অৱস্থান কৰিব আৰু ঘূৰি আহিব নালাগে মনত ৰাখিবা দেই আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে জন্ম ৰহিত হ'বৰ কাৰণে যদি ভাগৱত নুশুনে পুনৰপি জনমম পুনৰপি মৰণম হৈ ঘূৰি থাকিব লাগিব 3টা লেয়াৰ ভেদ কৰি যাব নোৱাৰে গতিকে জন্ম হৈ থাকিলে গৰ্ভৰ যান্ত্ৰণা আৰু মৃত্যুৰ ভয়ে আমাৰ পিছে পিছে খেদি থাকিব সেইকাৰণে আমি জন্ম ৰহিত হ'বৰ কাৰণে ভাগৱত শুনিব লাগে গতিকে ভাগৱত যেনেকৈ আপুনি যিমান দামী কাপোৰ নিপিন্ধক মলি পৰিবই আৰু মলি গুচাবলৈ চাবোন চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব মই দামী কাপোৰ পিন্ধিছোঁ বুলি কোনোবাই যদি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহয় মই বান্দৰমাৰী গাঁৱৰ আটাইতকৈ ধনৱন্ত বিদ্যাৱন্ত সম্পদশালী বুলি ভাবি যদি নিমন্ত্ৰণ পায়ো আমি আজিৰ অনুষ্ঠানলৈকে নাহোঁ তেতিয়া আমাৰ জীৱটো সংস্কাৰ হ'ব নোৱাৰিব অসংস্কাৰী জীৱই 3টা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব গতিকে ভাগৱত শুনাৰ লগে লগে আমি নিৰ্মল হৈ যাম কৃষ্ণ কথা কাণেদি সোমোৱাৰ লগে লগে দুৰ্ভাৱনাবিলাক ওলাই যাব বুলি কৈছে মাধৱদেৱে কৈছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতে কমল যেহেন শৰতকালে স্বভাৱতে নিৰ্মল হয় আপুনি যেতিয়া কৃষ্ণ কথা কাণেদি সোমাব বেয়া ভাৱবিলাক ওলাই যাবলৈ বাধ্য হ'ব খালী বটলত যেতিয়া পানী ঢালিব ভিতৰৰ বায়ুটো ওলাই যাবলৈ বাধ্য হ'ব এই বিজ্ঞানসন্মত ধৰ্ম মহাপুৰুষে দি থৈ গৈছে সেইকাৰণে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে সায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড ৰিলিজন উইদাউট সায়েন্স ইজ লেম্প যিটো বিজ্ঞানত ধৰ্ম নাই সেইটো অন্ধ বুলি কৈছে আৰু যিটো ধৰ্মত বিজ্ঞান নাই সেইটো খুৰা ধৰ্ম আৰু বিজ্ঞান ওতঃপ্ৰোত সম্বন্ধ শংকৰদেৱে বিজ্ঞানসন্মত ধৰ্ম দিছে সেইকাৰণে আমাৰ উঠি অহা প্ৰজন্মক আমি এই ভাগৱত পঢ়িবলৈ আইসকলক ভাগৱত পঢ়িবলৈ আপোনালোকে সুযোগ দিব কাৰণ আমাৰ ঋকবেদত কৈছে ন গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়ম সমুষ্ণুতে যিখন ঘৰৰ আইগৰাকী ঈশ্বৰ ভক্তিপৰায়ণ হ'ব যিখন সমাজৰ আইসকল ঈশ্বৰ ভক্তিপৰায়ণ হ'ব তেওঁ নিজেতো উদ্ধাৰ হ'বই সেই ঘৰখনৰ সেই সমাজখনৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব যদি আইসকল ভক্তি বিমুখী হৈ যায় তেতিয়া মহাভাৰতত কৈছে জৈস ভাৰ্যা গৃহে নাস্তি
সাধীসা পুণ্য চাৰিটা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। আমাৰ আইসকলৰ ইমান ক্ষমতা আছে, ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে আৰু ইচ্ছা কৰিলে ঘৰ গুচি বাঁহতল কৰিব পাৰে। গতিকে আমি বাঁহতল হোৱাটো কোনেও নিবিচাৰোঁ, আমি বৈকুণ্ঠ হোৱাটো বিচাৰোঁ। এতিয়া বৈকুণ্ঠলৈ উত্তৰণ কৰিবলৈ হ'লে আইসকলক আমি ভক্তি মাৰ্গলৈ আনিব লাগিব। আপোনালোকে শুনি আনন্দ পাব যে ধুবুৰীৰ পৰা শদিয়ালৈকে বিভিন্ন জিলাত আমি গুৰুজনাৰ ধৰ্ম আদৰ্শ প্ৰচাৰ প্ৰসাৰ কৰি এটা শুভ লক্ষণ দেখা পাইছোঁ। সেইটোৱে হৈছে সেৱা সকামেই বোলক, ধৰ্মালোচনী সভাই বোলক, ভাগৱত ব্যাখ্যাই বোলক, এতিয়া আমাৰ পুৰুষতকৈ মহিলাৰ উপস্থিতিটো বেছি। আজি যদি অংক কৰে সেইটো উত্তৰকে পাব, আজি পুৰুষতকৈ মহিলাৰ উপস্থিতিটো বেছি। এইটো শুভ লক্ষণ, মনত ৰাখিব কথাটো। আমি আইসকলক ভাগৱত পঢ়িবলৈ, নাম গাবলৈ, ঈশ্বৰৰ ভক্তি আহৰণ কৰিবলৈ আমি আগুৱাই আনিব লাগিব। গতিকে আমাৰ কিছুমান সংৰক্ষণ সমাজত ছোৱালী বোৱাৰী এইসকলক পঢ়িবলৈ নিদিয়ে, এইটো আমাৰ ভুল, এইটো আমি কৰিব নালাগে। কাৰণ আমাৰ যিবোৰ পৰম্পৰা সেইবোৰ স্থায়ী নহয়, পৰম্পৰাবিলাক গতিশীল। এটা সময়ত তেনেকুৱা নিয়ম হয়তো আছিল, কিন্তু সভ্যতা বিকাশৰ লগে লগে আমাৰ এইবিলাক নিয়মৰ পৰা আমি আঁতৰি আহিব লাগিব। কাৰণ মানে যেনেকৈ জগত গতিশীল, জীৱন গতিশীল, সময় গতিশীল, যুগ গতিশীল, সুখ দুখ গতিশীল আৰু ধৰ্ম গতিশীল, পৰম্পৰাও গতিশীল। শংকৰদেৱে কৈছে যে পৰম্পৰা আচলতে ধৰ্ম নহয়, পৰম্পৰা হৈছে এটা সময়ত মানি চলা নিয়ম। ই গতিশীল আৰু বিজ্ঞানেও মানে বুৰঞ্জীয়েও সেই কথাটো আমাক দেখুৱাইছে যে আমাৰ উপৰি পুৰুষসকল যেতিয়া ঘৰ বনাব নাজানিছিল, সভ্যতাৰ বিকাশ হোৱা নাছিল, তেতিয়া আমাৰ উপৰি পুৰুষসকলে পৰ্বতৰ গুহাত বাস কৰিছিল। যেতিয়া কাপোৰ বব নাজানিছিল, তেতিয়া আমাৰ উপৰি পুৰুষসকলে গছৰ বাকলি পিন্ধিছিল। যেতিয়া জুইৰ ব্যৱহাৰ নাজানিছিল, তেতিয়া কেঁচা মঙহ খাইছিল। যেতিয়া পানী ফিল্টাৰ নাছিল, তেতিয়া পুখুৰী নদীৰ পানী খাইছিল। আজি খাব নেকি বাৰু? নাখায়। কাৰণ সভ্যতা বিকাশশীল, সময় গতিশীল, জীৱন গতিশীল, যুগ গতিশীল, নিয়ম পৰম্পৰাও গতিশীল। সেইকাৰণে এই কথাটো নজনাৰ কাৰণে আমি কিছুমান পৰম্পৰাক কিছুমান সমাজে প্ৰাধান্য দি আহিছে। শংকৰদেৱে কৈছে চব পৰম্পৰা মানিবও নালাগে আৰু চব পৰম্পৰা এৰিবও নালাগে। যিবোৰ পৰম্পৰাত বাস্তৱতা আছে, যিবোৰ পৰম্পৰাত শাস্ত্ৰসন্মত দিশ আছে, যিবোৰ পৰম্পৰাত দৰ্শন আছে আৰু যিবোৰ পৰম্পৰাত বিজ্ঞান আছে, সেইবোৰ শাশ্বত পৰম্পৰা। সি পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে সেই পৰম্পৰা আমি মানি চলিব লাগিব। কিন্তু যিবিলাক পৰম্পৰাত এইকেইটা নাই, এইবিলাক পৰম্পৰা আমি এৰিব লাগিব। সেইকাৰণে ভাগৱতত কৈছে কটু মন্দমতি শাস্ত্ৰ নকৰৈ বিচাৰ, কৰৈ কৰ্ম ধৰ্ম পূৰ্ব পুৰুষ আচাৰ। আজি আমাৰ সমাজত বহুত মানুহে শাস্ত্ৰ বিচাৰ নকৰে, কেৱল মাত্ৰ পূৰ্ব পৰম্পৰাকে প্ৰাধান্য দি ধৰ্ম আচৰণ কৰি আছে। গতিকে কি বুলি কয়, আমাৰ পূৰ্বপুৰুষৰ পৰা আমি এনেকৈ চলি আছোঁ আৰু সেইটো আচলতে শুদ্ধ নহয়। কাৰণ পৰম্পৰাবিলাক স্থায়ী নহয়, পৰম্পৰাবিলাক গতিশীল। ই জগত মানে সময়ৰ পৰিৱৰ্তনৰ লগে লগে, যুগৰ পৰিৱৰ্তনৰ লগে লগে, যাৰ কাৰণে মাধৱদেৱে বিশ্ববাসীক উদ্দেশ্যি এই কথাটো কৰি থৈ গৈছে, প্ৰাৰ্থনাৰে কৈছে, মিনতি বচন বোলো সৰ্বজন, শুনিও শাস্ত্ৰৰ মৰ্ম, আপোন কুশল চোৱা যেবে তেবে, নেৰিবাহা যুগ ধৰ্ম। হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে যদি নিজৰ কুশল মংগল চিন্তা কৰা, যুগ ধৰ্ম নেৰিবা। কি যুগ ধৰ্ম? সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই আওৰ নাহিকে দুজা। গতিকে আমাৰ যুগ ধৰ্ম নিৰ্ণয় কৰিছে সত্যত ধ্যান, ত্ৰেতাত যজ্ঞ, দ্বাপৰত পূজা, কলিত কেৱল হৰি নাম। গতিকে আমাৰ কলি মানুহ হৈ পেলাই যদি আমি ত্ৰেতা দ্বাপৰৰ যদি মানে ধৰ্ম আচৰণ কৰোঁ, এই 28,000 ঋষিৰ নিচিনা হ'ব, আমাৰ ব্যাসৰ নিচিনা গতি হ'ব। ব্যাসক ভগৱন্তই বিদগ্ধ পণ্ডিত, বেদজ্ঞ শাস্ত্ৰজ্ঞ টীকালজ্ঞ, যিজনে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি বিভাগী ধৰ্মজ্ঞান জগতলৈ বিলাই দিয়াৰ পিছতো তেওঁ অসন্তুষ্ট অৱস্থাত থাকিব লগা হৈছিল। দিনে কপূৰ্বতে পৰা সৰসূত ঋষি, বদৰিকা শ্ৰমত আচন্ত ব্যাস বহি। কেনেকৈ আছে?
উগুল থুগুল মন নাহি সুখ শান্তি নপান্ত উপায় একো মনে গুণী গান্থি। উগুল থুগুল মন এটা লৈ আছে, ভাবি চিন্তি উত্তৰ বিচাৰি পোৱা নাই। কেনেকৈ আছে? অধুমুখে আছে বসি হুয়া নি শবদ সেহি বেলা তেতিয়া সি মিলিল নাৰদ। তললৈ মূৰ কৰি মন মাৰি বহি আছে। ভগৱানে নাৰদক পঠাই দিছে, যোৱা মোৰ ভকত বিপদত পৰিছে, আঙুলিয়াই দিয়া ক'ত ভুল হৈছে। হাতে বিনা যন্ত্ৰ মুখে ৰামৰ নাম, হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি অবিশ্ৰাম। নাৰায়ণ নাৰায়ণ আহি গ'ল। অহাৰ লগে লগে ব্যাস সচকিত হৈ গ'ল। নাৰদৰ আনন্দ মূৰ্তি দেখি সচকিত, আহা আহা ব্যাস মানে নাৰদ বুলি মানে পাদ্য অৰ্ঘ্য আচমনি লৈ আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা কৰিছে। গতিকে পাদ্য অৰ্ঘ্য দুটা শব্দ প্ৰয়োগ কৰিছে। পাদ্য মানে ভৰি ধোৱা পানী, অৰ্ঘ্য মানে মুখ ধোৱা পানী। আমাৰ বেদৰ মতে আমাৰ ভকতক ভৰি ধোৱা পানী টিঙৰ পৰাই মুখ ধুবলৈ দিব নালাগে, মুখ ধোৱা পানীৰ পাত্ৰ এটা বেলেগ কৰি ৰাখিব লাগে, এইটো বেদৰ নিয়ম। গতিকে আচমনি কৰি যেতিয়া উদ্দেশ্য ব্যাখ্যা কৰিলে তেতিয়া নাৰদে ক'লে, মই উদ্দেশ্য ব্যাখ্যা কোৱাৰ আগতে তুমি কোৱা, তোমাক ভগৱন্তই বিদগ্ধ পণ্ডিত, বেদজ্ঞ শাস্ত্ৰজ্ঞ টীকালজ্ঞ কৰি তোমাক পঠাইছিলে, তৎসত্ত্বেও তুমি কিয় এনেকৈ মন মাৰি থাকিব লগা হৈছে মোক কোৱা। তেতিয়া ব্যাসে ক'লে, হে দেৱৰ্ষি, মই নিজেই নাজানো মোৰ ক'ত ভুল হৈ গ'ল। তুমি অৱতাৰী পুৰুষ হিচাপে, বিদগ্ধ পণ্ডিত হিচাপে মোক আঙুলিয়াই দিয়া। এই ক্ষেত্ৰত ব্যাসে দাস্যত্ব ভাৱ প্ৰদৰ্শন কৰিছে। তেওঁ নিজেও 24 অৱতাৰ অন্যতম অৱতাৰী, কিন্তু মান্যতা নাৰদক দিছে। আৰু তেওঁক নাৰদক আঙুলিয়াই দিবলৈ কোৱাত নাৰদে তেতিয়া ভুলটো দেখুৱাই দিছে। কি বুলি? নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমি সে কৰিলা সবে জগতকে নাশ। যে তুমি জগতক বিপদহে পৰিচালিত কৰিলা। কিয়? নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। তুমি সদায় পশু বলি দি ধৰ্ম আচৰণ কৰিবলৈ দিলা, ইয়াতকৈ আৰু বেয়া কাম নাই। গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰো বচনে লোক নাহিল সমূলি। তুমি এই যুগৰ বিদগ্ধ পণ্ডিত, তুমি কোৱা কথাটো চবেই সঁচা বুলি মানি ল'লে, তুমি বেয়া কামো ভাল বুলি ক'লা, ইয়াতকৈ আৰু মন্দ কৰ্ম নাই। আৰু কি কৰিলা? আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম, নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম। তুমি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰি তুমি বিভাগী ধৰ্মজ্ঞান জগতৰ লোকলৈ বিলাই দিলা সঁচা, তুমি বেদৰ তত্ত্বটোকে বুজি নাপালা। বেদে কি কৈছিল? যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি, হিংসা এৰি কৰা উপকাৰ। মই চবতে আছোঁ দেই আত্মাৰূপে, পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। তুমি কিন্তু হিংসা ধৰ্ম শিকাই দিলা। মানুহবিলাক স্বভাৱে লম্পট বিষয়ে অটো অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে সংসচাক। হাঁহ পাৰ ছাগলী বলি দিলে স্বৰ্গ সুখ পায় বুলি ক'লা, চব জঁপিয়াই পৰিল। ফলত কি হ'ল? সিজিল তোমাৰ ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। গতিকে ব্যাসে বিদগ্ধ পণ্ডিত কৰি প্ৰতিভাৱান কৰি পঠোৱাৰ পিছত জগতৰ লোকক বিপদে পৰিচালিত কৰিলে যদি তেওঁৰ সেই অৱস্থা হয়, আপুনি মই বাচি যাব পাৰিম নেকি? বান্দৰবাৰী গাঁৱত কাৰোবাক বিদগ্ধ পণ্ডিত, কাৰোবাক মানে ধনৱন্ত, কাৰোবাক জ্ঞানৱন্ত, কাৰোবাক বুদ্ধিমন্ত, কাৰোবাক সম্পদশালী, কাৰোবাক বিদ্যাৱন্ত কৰি পঠাইছে। কিয়? আপোনালোকৰ গাঁৱৰ মানুহে জানিব আপোনালোকৰ গাঁওখনৰ ভিতৰত আটাইতকৈ ধনৱন্ত কোন, বিদ্যাৱন্ত কোন, জ্ঞানী কোন, বুদ্ধিমন্ত কোন, সম্পদশালী কোন, আপোনালোকে জানিব। কিন্তু ভগৱানে কৈছে যে তোমাক যে মই গাঁওখনৰ ভিতৰত আনতকৈ এটা বেলেগ প্ৰতিভা দি পঠিয়াইছোঁ, ইয়াৰ কাৰণটো হৈছে কি? তুমি সেই প্ৰতিভাটো মোৰ কামত ব্যৱহাৰ কৰিবা। মই মানে তৃণমূল আত্মাৰ পৰা বিশ্ব ব্ৰহ্মাণ্ড মই। গতিকে মোৰ প্ৰতি যেতিয়া লগাবা দদাতি চব প্ৰাপ্নতি, তেতিয়া তুমি প্ৰতিভা মোৰ পৰা পাই থাকিবা। আৰু আমি যদি গাঁওখনৰ মানে জ্ঞানী হৈ পেলাই মানুহক যদি ভুল জ্ঞান দিওঁ, বুদ্ধিমন্ত হৈ যদি আনক বেয়া বুদ্ধি দিওঁ, সম্পদশালী হৈ যদি আনক অনিষ্ট কৰোঁ, তেতিয়া আমাৰো অৱস্থা ব্যাসৰ দৰেই হ'ব, আমি বাচি যাব নোৱাৰিম। সেইকাৰণে ভাগৱত শুনি আমি সংস্কাৰ হ'ব লাগে। ভাগৱত শুনিবলৈ কিয় আহিব লাগে? বেয়া এৰি ভাল ল'বৰ কাৰণে। বেয়া এৰি ভাল লোৱাটোৱে বৈজ্ঞানিক দৃষ্টিভংগী। গতিকে আমি যেতিয়ালৈকে বেয়া ভাৱ, বেয়া চিন্তা, বেয়া কৰ্ম, মানে সংকীৰ্ণতা যেতিয়ালৈকে মনৰ পৰা আঁতৰাই দিব নোৱাৰিম, তেতিয়ালৈকে ভগৱানে আমাক ভালত ৰাখিব নোৱাৰে। এই তথ্য আমাক দিছে।